তেওঁ ভাবে মানুহে বাহ লয়, কোনোবাই হাততালি বজায়। হাততালি বজোৱা যিসকল লোক আছে তেওঁলোকৰ জ্ঞাতাৰ্থে কৈছো, মুখ্যমন্ত্ৰীয়ে ভিন্ন সময়ত ভিন্ন মত দিয়ে। আজি কিছুদিনৰ আগত কলে যে মুছলমানসকল বেয়া নহয়, মুছলমানসকলক বহুত কটাক্ষ কৰা হ'ল, মুছলমানসকলৰ ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। হয়, সকলো ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে। আকৌ আজি ৰিপৰ্ট কাৰ্ড দেখুৱাব নোৱাৰি। আজি তেওঁ কৈছে যে কংগ্ৰেছৰ নিৰ্বাচনী চিম্বল লুঙি টুপি হ'ব লাগে। ধিক্কাৰ গৰিহণা দিয়াৰ ভাষা বিচাৰি পোৱা নাই। সংবিধানৰ শপত লৈ এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা নিম্নৰুচি সম্পন্ন কথা, সংবিধান বিৰোধী কথা কেনেকে ক'ব পাৰে, এই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে আমি প্ৰেৰণ কৰিলো। মুখ্যমন্ত্ৰীক এটা কথা কৈছো, ৰিপৰ্ট কাৰ্ড দেখুৱাই নিৰ্বাচন খেলিব লাগে। ৰিপৰ্ট কাৰ্ড দেখুৱাব পৰা নাই, পুলিচ লগাইছে, গুণ্ডা বাহিনী লগাইছে, ঘৰে ঘৰে টকাৰ টোপোলা লৈ, আমাৰ ধাৰৰ টকাৰ টোপোলা লৈ ঘৰে ঘৰে ভিক্ষা বিচাৰি মানুহক ভেটি দেখুৱাই দি পেলাই ডকাইতি কৰি কংগ্ৰেছৰ মানুহবিলাক ভীতিগ্ৰস্ত কৰি পেলাই আপোনালোকে নিৰ্বাচন খেলিব নোৱাৰা ব্যৱস্থা কৰিছে। নদুৱাৰতো আপোনালোকে ডকাইতি ৰাজ কৰিলে, তাততো আপোনালোকে খেলিবলৈকে নিদিলে। তাৰ পিছত আপুনি উন্নয়নৰ আপুনি কিন্তু ৰিপৰ্ট কাৰ্ড দেখুৱাব পৰা নাই। কি দেখুৱাইছে? ভুৱা অৰুণোদয় ফৰ্ম দিছে, ৰেচন কাৰ্ড কাটিম বুলি ভয়ভীতি কৰিছে, বুলডোজাৰ লগাম বুলি ভয়ভীতি কৰিছে, ভাঙৰ টোপোলা কাৰোবাৰ তাত ভৰাই দিছে। এনেকুৱা অবান্তৰ কাম কৰি পেলাই আপুনি ৰিপৰ্ট কাৰ্ড দেখুৱাব নোৱাৰি কংগ্ৰেছক এতিয়া লুঙি টুপিৰ কথা কৈছে। চামগুৰি নিৰ্বাচনত দেখিলো একেবাৰে লুঙি টুপিৰ ওচৰত আপোনালোকৰ বিধায়কে শৰণাপন্ন হৈ পেলাই ঘৰে ঘৰে বিজেপি কাৰ্ড। আজি চমৰীয়ালৈ যাওক, তাত ঘৰে ঘৰে আপোনালোকে গৈ পেলাই সেই লুঙি টুপিৰ ওচৰত শৰণাপন্ন হৈ চমৰীয়াত সাহস আছে যদি মই কৈছো মানকাছৰ কেণ্ডিডেট উঠাই লওক, সাহস আছে যদি বৰাকত আপোনালোকে কেণ্ডিডেট উঠাই লওক, সাহস আছে যদি আপোনালোকে চমৰীয়াত কেণ্ডিডেট উঠাই লওক, সাহস যদি মুখ্যমন্ত্ৰী আছে মই কৈছো যিমান মাইনৰিটি কেণ্ডিডেট দিছে, যিমান মাইনৰিটি এলেকাত পঞ্চায়তত কেণ্ডিডেট দিছে, দম আছে যদি মুখ্যমন্ত্ৰীয়ে মাইনৰিটি ভোট নালাগে বুলি কেণ্ডিডেট উঠাই দি তাত আনকনটেষ্ট কংগ্ৰেছক ইলেকশ্যন খেলিবলৈ দিয়ক, তেতিয়াহে আপোনাক কম। লুঙি টুপিৰ কথা কৈছে, ভিতৰি ৰাতি গৈ পেলাই লুঙি টুপিৰ ওচৰত আপোনালোকৰ বিধায়কসকলে শৰণাপন্ন হৈছে, টকাৰ টোপোলা যাচিছে, আৰু দিনত আহি মিটিঙত কৈছে যে লুঙি টুপি বুলি কংগ্ৰেছক কটাক্ষ কৰিছে। গৰিহণা দিছো, স্বাধীনতাৰ পিছত সংবিধান বিৰোধীভাৱে এনেকুৱা নিম্ন ৰুচি সম্পন্ন মানুহক হেয় প্ৰতিপন্ন কৰা এনেকুৱা মুখ্যমন্ত্ৰী অসমত দেখা নাই। অসমৰ ৰাইজক কৈছো যে ভিন্ন সময়তে বহুৰূপী মুখ্যমন্ত্ৰীজনে মানুহক ভীতিগ্ৰস্ত কৰি হিন্দু মুছলমানৰ কথা কৈ পেলাই যি ৰাজনীতি কৰিছে, অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিব লাগে, নহলে উন্নয়ন স্থবিৰ কৰি। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, এতিয়া মানুহৰ জীৱন নিৰ্বাহ কৰাৰ ব্যৱস্থা নাইকিয়া হৈছে, চাকৰি বাকৰি নাইকিয়া হৈছে, আৰু মুখ্যমন্ত্ৰীয়ে কি কৰিছে, দাড়ি লুঙি টুপি লৈ পেলাই নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিব বিচাৰিছে। অসমৰ ৰাইজে সিদ্ধান্ত ল'ব, আৰু এইজন মুখ্যমন্ত্ৰীক একচুৱেলি প্ৰত্যাখ্যান কৰাই নহয়, ৰাজনৈতিকভাৱে নিৰ্বাসন দিয়াৰ সময় সমাগত। মই সেই অসমৰ ৰাইজক কৈছো, হাত জোৰ কৰি অনুৰোধ কৰিছো, হিমন্ত বিশ্ব শৰ্মাই অসমৰ উন্নয়নৰ কাৰণে কাম কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই নিজক বচাই ৰাখিবৰ কাৰণে, নিজৰ গোটেই কটাৰীটোক প্ৰটেকশ্যন দিবৰ কাৰণে অসমখনক অস্থিৰ কৰি পেলাই হিন্দু মুছলমানৰ যি ৰাজনীতি কৰিছে তাক তীব্ৰ ভাষাৰে মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে গৰিহণা দিছো। ট্ৰাইডেণ্ট একাডেমীত বিজ্ঞান, বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক, ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল। বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ, বিজ্ঞান, ব্যৱসায়, অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304।